কোকৰাঝাৰতো মোৰ নামটো উল্লেখ হ'বই, কাৰণ মই এক্সিষ্টিং MLA আছিলোঁ। এই 5টা বছৰত মোক হৰুৱাই আহিছে, পলিটিকেলি মোক মানে হৰুৱাইছে। যোনে হৰুৱাইছে তেওঁৱে স্বীকাৰ কৰে আজি, তেওঁৱে মোক আকৌ মানে বিচাৰিছে। আপোনালোকে কি বুজে? তেওঁৱে মোক বিচাৰিছে, মই আৰু নাম নকওঁ। টিকেট পালে আপুনি নিশ্চয় খেলিব পাৰিব। টিকেট পালেতো খেলিব লাগিব, কাৰণ এইটো মোৰ নিজৰ কথা নহয়, ৰাইজৰ কথা, আমাৰ দলৰ কথা। দলৰ কাম কৰি আহিছোঁ, যিহেতু দলৰ কমাণ্ডটো মই মানিব লাগিব। এই গতিকে এতিয়া মই মানে ঠিৰাংকৈ ক'ব নোৱাৰোঁ আমাৰ দলে কি কৰে, দলৰ ওপৰত আৰু হাইকমাণ্ডৰ ওপৰত। হাইকমাণ্ডেও দলৰ কথাহে মানি ল'ব। আমিতো অকলে লিডাৰ হ'ব নোৱাৰোঁ, কৰ্মীসকলক লৈ, সকলো লিডাৰবিলাকক লৈহে আমি লিডাৰ হ'বলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ কৰ্মীসকলৰ কথাটো আমি শুনিব লাগিব।